অতিথিৰ ৰিঅপেনিঙত সঁচাকৈ খুব আনন্দ পাইছোঁ। এইকাৰণে পাইছোঁ, আজিলৈকে মই যদিও মই আচলতে ইয়াৰ আলহীহে, মই ইয়াত ভাড়াঘৰতে আছোঁ। মোৰ মানে লেণ্ডমাৰ্ক হিচাপে মই অতিথি ফেমিলি ৰেষ্টুৰেণ্ট বুলি দি আছিলোঁ। কিবা এটা বস্তু এড্ৰেছত দিব লাগিলে আজি অন্ততঃ ৰিঅপেনিঙত সেইটো এটা সন্তোষ অনুভৱী মনে মোৰ সুখ পাইছে যে ই বহি থকা ল'ৰাজনে এটা আৰু কামত লাগিছে। তাক মই আগৰ পৰাই জানো, মাৰ্ক পল হিচাপে জানিছিলোঁ, গান গোৱা জুনিয়ৰ জুবিন হিচাপে জানিছিলোঁ। অতিথিৰ মালিক বুলি তেতিয়া গম পোৱা নাছিলোঁ। মই পেপাৰ মিলত যেতিয়া আছিলোঁ তেতিয়া তাক হেৰি বুলি জনা নাছিলোঁ, কিন্তু জুনিয়ৰ জুবিন বুলি তাক চিনি পাইছিলোঁ। খুবেই ভাল লাগিছে। এটলিষ্ট আকৌ সি এনগেজ হওক। মাজতে তাৰ বহুত কিবা কিবি ঘাত প্ৰতিঘাত গ'ল, এইখনো বন্ধ হৈ থাকিল, যি কাৰণটোৱে নহওক। ৰিঅপেনিং কৰি সি এটলিষ্ট এনগেজ হৈ থাকিব মানুহটো। প্লাছ ৰাইজৰ আশীৰ্বাদ পালে হয়তো অতিথিৰ পুৰণা নামটো অতিথি দেৱ ভৱ হিচাপে আকৌ আকোৱালি ল'ব ৰাইজে। আশা কৰিছোঁ তাৰ সুখ ভাল হওক, ভৱিষ্যত জীৱনটো মানুহৰ সেৱাতে এনেকৈ তাক সময় পাবহি, সময় দিব পাৰিব। আৰু লগতে তাৰ কিন্তু মই বিচাৰোঁ সি জুনিয়ৰ জুবিনে আকৌ ফাটি ফুটি ওলাই আহক, সেই ৰিয়াজবিলাক কৰক। মাজতে ঘাত প্ৰতিঘাতৰ কাৰণে চব বতৰ বন্ধ হৈ গৈছিল, স্বাভাৱিক এইটো পৰিস্থিতিয়ে কৰিছে। এইটো এতিয়া তাৰ মই নতুন হেৰি এটা দেখা পাইছোঁ, উদ্যম এটা দেখা পাইছোঁ। এই উদ্যমক মই আঁকোৱালি লৈছোঁ, উদ্যমক মই আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। অনুভৱ ভালেই হৈছে। আচলতে এইখন মোৰ নতুন যদিও আজি ৰিঅপেন হৈছে। আমাৰ প্ৰায় 2011 নে 12তে মই এখন খুলিছিলোঁ। তাৰপিছত আমাৰ ভালকৈ চলি আছিল, লগতে ময়ো চলি আছিল, লগতে মোৰ লগতো 3-4জন আমাৰ ষ্টাফ কৰ্মচাৰী, তেওঁলোকে ধুনীয়াকৈ খাই বৈ চলি আছিলোঁ। আমাৰ যেতিয়া কৰোণাটো আহি গ'ল, ফাৰ্ষ্ট লকডাউনতো আমাৰ অলপ লোকচান হ'ল বহুত। তাৰপিছত আকৌ ছেকেণ্ড লকডাউনটো যেতিয়া হয় আপোনাৰ 2021 চনৰ 7 মে'ৰ পৰা আমাৰ বন্ধ হৈ গ'ল। আৰু মোৰ কনষ্ট্ৰাকশ্যন আছিল আপোনাৰ ওপৰত খেৰ বাঁহৰ, গতিকে বস্তুবিলাকো ডেমেজ হৈ গ'ল, 12 বছৰমান হৈ গ'ল, যাৰ কাৰণে মানে বস্তু মানে বেয়া হ'ল, ভাঙিল। আৰু সেইকাৰণে মই এতিয়া নতুনকৈ এইবাৰ নতুন উদ্যমেৰে দি মই আকৌ এইখিনি অকণমান ৰিন'ভেশ্যন কৰি দিছোঁ, আৰু কৰি পেলাই মই ধৰক এনেকৈ খুলিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব মোক, ৰাইজে সকলোৱে যোনে যোনে আহিছে আমাৰ তাত। বিশেষকৈ আছামিজ থালিটো আমি প্ৰভাইড কৰিম এটা জেনুইন ৰেটত, বস্তুখিনি আমি ভাল দিমে। আৰু তাৰ উপৰি আপোনাৰ চাইনিজ আইটেম কিছুমান পাব, ফাষ্টফুড। তাৰ উপৰিও আমাৰ লোকেল মাছটো আমি প্ৰভাইড কৰিম ইয়াতে, ভাতৰ লগত বা বেলেগ বেলেগ আইটেমৰ লগত। কাৰণ কিয়, আমাৰ ইয়াতে লোকেল মাছ বহুত আছে, আমি এটা জেনুইন ৰেটত লোকেল মাছটো পাব। তাৰোপৰি মাংস মাছ এইবিলাকতো থাকিবই, আৰু পনীৰ চনীৰ ভেজ নন ভেজ দুয়োটাই থাকিব। গতিকে আশা কৰিছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ সদৌ অসমবাসী ৰাইজৰ, যাতে তেওঁলোকে কেতিয়াবা যদি ইফালে আহে, মোৰ হাইৱে 37ৰ লগতে আপোনাৰ ডেফ'ডিল নাৰ্চাৰীৰ পৰা মোৰ ইয়ালৈকে প্ৰায় 2 কিলোমিটাৰ হ'ব ন বাইদেউ? বাইদেউহঁতৰ নাৰ্চাৰীৰ পৰা 1 কিলোমিটাৰমান হ'ব আগতে। জাগিৰৰ পৰা আহিলে লেফ্ট ছাইডে হ'ব, জাগিৰৰ পৰা 8 কিলোমিটাৰ নে 7 কিলোমিটাৰ আমাৰ এই অঞ্চলটোলৈকে। আৰু যদি গুৱাহাটীৰ পৰা আহে 47 কিলোমিটাৰ। গতিকে আশা কৰোঁ আপোনালোকে আহিব, আশীৰ্বাদ কৰিব, খাই যাব। হয়, মানে কি আচলতে মোৰ ৰেষ্টুৰেণ্টখন আগৰ পৰাই অতিথি আছিল। কিয়, আলহী মানে আমি পূজা পাঠ কৰা মানুহ। গতিকে মই ভাবিছিলোঁ, আৰু মোৰ বন্ধুৰ লগত তেতিয়া আলোচনা কৰিছিলোঁ, সেই তেতিয়া 11-12 চনত, যে কি নাম দিয়া যাব। এনেকৈ ভাবি মই ক'লোঁ এইটো। মোৰ লগৰ ল'ৰাকেইজনে ক'লে এইটো ভাল নাম হ'ব, তই এইটোৱে দি দে। তাৰপিছত এইবাৰ অলপ মানে টেগলাইন এটা মই লগাই দিছোঁ, অতিথি যিহেতু দেৱ ভৱ, আমাৰ অতিথি ভগৱান হয় সংস্কৃতত কয়। গতিকে সেই তাৰ আশাই দি মই এনেকৈ দিছোঁ। আৰু ইয়াতে ফেমিলিলৈও আহিব পাৰিব, হোটেল আৰু ৰেষ্টুৰেণ্ট। আমাৰ যোনখিনি খানা প্ৰভাইড কৰিম, এটা ৰিজনেবল ৰেটত চবেই খাই যাব পাৰিব। ধনী মানুহে হওক বা দুখীয়া মানুহে হওক বা কোনোবা যোনে নাহক, চবেই খাই যাব পাৰিব, তাকে আশা কৰিলোঁ আপোনালোকৰ পৰা। মোৰ আচলতে এতিয়াৰ চিনাকি নহয়, তেওঁ মোৰ ষ্টুডেণ্টো আছিলে। মোৰ শিক্ষা যেতিয়া মই টিচিং লাইনত আছিলোঁ, তেতিয়া মই তেওঁক প্ৰথম ষ্টুডেণ্ট হিচাপে পাইছিলোঁ 97ৰ পৰা। গতিকে সি মোৰ অতি মৰমৰ আৰু ভাইটি। আৰু আজি এতিয়া ই নতুন এখন খুলিছে ৰেষ্টুৰেণ্ট এখন, অতিথি দেৱ ভৱ বুলি, নেশ্যনেল হাইৱেৰ লগতে খুলিছে। মই ভাবিছোঁ ভগৱানে তাৰ বহুত ভাল কৰক। তাক মানে মই তইকে মাতা, আৰু সেইকাৰণে সিকেই কথা কৈছোঁ। সি মোৰ বৰ মৰমৰ, ভগৱানে তাৰ ভাল কৰক, বহুত ভাল কৰক।
মই সেইটোৱে আশা কৰিছোঁ।